হয়, যোৱাকালি আমি গম পোৱা মতে ডিং থানাৰ অন্তৰ্গত ডিং বজাৰত এজন আৰিফ আলী নামক ব্যক্তিক আপোনাৰ নৃশংসভাৱে কেইজনমান ব্যক্তিয়ে আপোনাৰ নৃশংসভাৱে ৰডেৰে কোবাই কোবাই এজন আৰিফ আলী নামৰ ব্যক্তিজনক একদম মৃত্যু কৰিছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ এতিয়া সজাতি দলে কথাটো গম পাই আজি তেওঁৰ বাসগৃহত আহি উপস্থিত হৈছোঁ। আহি পেলাই যিখিনি বস্তু আমি চালি জাৰি গম পাইছোঁ যে বজাৰত তেওঁ ৰাতিপুৱা সদায় তাৰমানে 4টাৰ পৰা 5টালৈকে তাৰমানে অকণমান খোজকাঢ়ি থাকে। খোজকঢ়াৰ সময়ত তাৰমানে তেওঁ ঘৰতকৈ কোনো গম পোৱা নাই। মানুহ ইয়াৰ পৰা ওলাই গৈ চাইছে যে মানুহজন তাৰমানে পৰি আছে, ইয়াত একদম অচেতন অৱস্থাত পৰি আছে। গতিকে দুৰ্ভাগ্যজনক কথা, অচেতন অৱস্থাত পৰি থকাৰ সময়ত ততাতৈয়াকৈ আৰক্ষী প্ৰশাসনক আপোনাৰ খবৰ পাই আৰক্ষী প্ৰশাসন ডিং থানাৰ আৰক্ষী প্ৰশাসন আহি পেলাই উঠাই আপোনাৰ হস্পিটেলত প্ৰেৰণ কৰিছে। হস্পিটেলত নিয়াৰ লগে লগে তাৰ পৰা ইয়াৰ পৰা আপোনাৰ পঠাইছে নাৰ্ছিঙত। গতিকে নাৰ্ছিং পোৱাৰ আগতেই এই মৃত আৰিফ আলীজনৰ মৃত্যু হৈছে। গতিকে মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ ফালৰ পৰা এটাই কথা ক'ব বিচাৰোঁ, নগাঁও জিলা প্ৰশাসন আৰু ডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অতি সোনকালে যিকেইজন ব্যক্তিয়ে এই আৰিফ আলী নামৰ ল'ৰাটোক নৃশংসভাৱে ৰডেৰে কোবাই কোবাই হত্যা কৰিছে, এই হত্যাকাৰীক যাতে উচিত তদন্ত কৰি অতি সোনকালে বিহিত ব্যৱস্থা কৰিব লাগে। আৰু কোন কোন ইয়াৰ মাজত জড়িত আছে গোটেইকেইটাক সামৰি একেলগে আনি পেলাই যাতে আইনৰ আওতাত আনি যাতে এই পৰিয়ালটোক ন্যায় দিয়ে, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াত যোনে জড়িত নাথাকক কিয়, যদি এই আৰিফ আলী নামৰ ব্যক্তিজনক যদি এনেকৈ বেয়াকৈ প্ৰহাৰ কৰিছে কিয় কৰিব? যদি তেওঁ যদি বেয়া কাম কৰিছে বা চুৰ কৰিছে বা কিবা বেয়া কাম কৰিছে তেতিয়াহ'লে আৰক্ষী প্ৰশাসনক সিহঁতে গতাই দিব লাগিছিল। কিন্তু তাকে নকৰি ৰডেৰে কোবাই কোবাই এজন মানুহক এনেকৈ নৃশংসভাৱে হত্যা কৰাটো গৰিহণাযোগ্য। গতিকে আমি সংগ্ৰাম পৰিষদৰ পৰা গৰিহণা দিছোঁ আৰু আৰক্ষী প্ৰশাসনক মই অতি শীঘ্ৰেই দাবী জনাইছোঁ যাতে এই পাষণ্ডকেইটাক ধৰি পেলাই অতি সোনকালে যাতে বিহিত ব্যৱস্থা কৰে, তাৰ কাৰণে আমি কৰদৰে দাবী জনাইছোঁ। আমি গম পালোঁ যোৱাকালি আৰিফ আলী নামৰ ল'ৰা এটা, প্ৰায় 18 বছৰীয়া ল'ৰা এটাই ৰাতিপুৱা ডিং থানাৰ অন্তৰ্গত ডিং বজাৰৰ ওচৰতে তেখেতৰ ঘৰ। তেখেতে প্ৰত্যেক দিনাৰ দৰে ৰাতিপুৱা বজাৰত মৰ্ণিং ৱাক কৰে। সেই সময়ত কিছুমান দুৰ্বৃত্তই তেওঁক মাৰপিট কৰি হত্যা কৰে, চোকা আঘাত কৰি হত্যা কৰে। অতি পৰিতাপৰ বিষয়। আচলতে কুৱেশ্যন এটা আমাৰ আহে মনলৈ যে আচলতে ডিঙত হৈছে কি? প্ৰায় সময়তে দেখা যায় ডিঙত যিটো জঘন্য কাণ্ড ঘটে, নগাঁও জিলাৰ যিকোনো অঘটনবিলাক ঘটে বিশেষকৈ ডিঙতে হয়। ডিং প্ৰশাসনৰ এইটো দুৰ্বলতা নেকি, যিটো সুযোগ লৈ দুৰ্বৃত্তই এই অঘটনবিলাক কৰিবলৈ সাহস পায়। আৰু অতি পৰিতাপৰ বিষয়, যোৱা পৰহি যিটো ঘটনা হৈছে আজিলৈকে উচ্চ পদস্থ বিষয়া, ইতিমধ্যে আমি শুনা পাইছোঁ SP মহোদয় বোলে উপস্থিত হৈছিল, ঠিকেই, তাক আমি SP মহোদয়ক ধন্যবাদ দিছোঁ। কিন্তু আজিলৈকে এটা আসামীক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? যদিও পৰিয়ালৰ লোকৰ পৰা আমি গম পালোঁ, এজাহাৰৰ ভিত্তিত চালোঁ, 5জন আসামীক নাম অন্তৰ্ভুক্তি কৰিবলৈ এজাহাৰ কৰিছে। ৰাজু সাহা, গণেশ বৰ্মন, তাপস দাস, ৰাজীৱ সাহা, কৃষ্ণ দেৱনাথ। ইয়াৰ পৰা 4জনক গ্ৰেপ্তাৰ কৰিছিল যদিও কিয় প্ৰশাসনে এৰি দিলে এইটো আমি নাজানো। যদিও এৰি দিছে বা তেওঁলোক দোষী হয় বা নহয়, তেওঁলোকে প্ৰশাসনক তদন্ত কৰিব। আমি অতি সোনকালে প্ৰশাসনক দাবী জনাইছোঁ, যদি ইয়াৰ ভিতৰত আসামীসকল থাকে তেওঁলোকক এৰেষ্ট কৰক আৰু ন্যায় প্ৰদান কৰক। আৰু যদি ইয়াতো আসামী নাথাকে, যেনেকৈ হওক অতি সোনকালে ইয়াৰ পৰা এই দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। নহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হাত সাৱটি বহি নাথাকোঁ, আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।